নমস্কাৰ, মই প্ৰাগ নিউজ চেনেল নামৰ চেনেলটো কৈছোঁ যে আপোনালোকে মিচিং শব্দটোৰ অৰ্থ জানি লওক। আপোনালোকে মিচিং অভিধান যদি নাই, আমাৰ শ্ৰদ্ধাৰ তাবুৰাম তাইত ছাৰে, ভাষাবিদ তাবুৰাম তাইত ছাৰে এই সম্পৰ্কে ব্যাখ্যা আগবঢ়াই থৈ গৈছে। মিচিং মানেনো কি? মি মানে মানুহ, মিচিং শব্দৰ অৰ্থটো কৈছোঁ। মি মানে মানুহ, লোক। আৰু আনচিং মানে হৈছে কি? ঠাণ্ডা, কোমল অন্তৰৰ বা দয়ালু চৰিত্ৰ, দয়ালু প্ৰকৃতিৰ মানুহ বুলি কৈছে। গতিকে এই শব্দটো জানি লওক। মিচিংসকলে কেতিয়াও সংঘাত নিবিচাৰে। আৰু আপোনালোকে যি ধৰণে মিচিংসকলক বা মিচিং জাতীয় সংগঠন TMPকে যেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰি গুণ্ডা বাহিনী, পাবত গজা ইত্যাদি বিশেষণ দি পেলাই যিখিনি কথা আপোনালোকে যিখিনি বাতৰি পৰিৱেশন কৰি আছে, এইটো কোনো কাৰণতে শোভা নাপায়। মিচিং জাতীয় সংগঠন আছে TMPকে এনে এটা সংগঠন, এনে এটা জাতীয় সত্তা, কেৱল সংগঠনেই নহয়, এইটো এটা জাতীয় সত্তা। মিচিং জাতিটোৰ এটা পৰিকাঠামো বুলি কৈছে। মিচিং জাতিৰ যি পৰম্পৰা বা যি ঐতিহ্য, তাৰ এটা পৰিকাঠামো। এই পৰিকাঠামোটোক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিবলৈ অপচেষ্টা নকৰাই ভাল। কিয় কৈছোঁ মই? এইকাৰণে যে আপোনালোকৰ এই শব্দৰ অৰ্থটো যে ভাঙি দিলে, আমি মিচিংসকলে কেতিয়াও সংঘাত নিবিচাৰে। আৰু এতিয়া 54টা বছৰ এটা 54টা বছৰ অতিক্ৰম কৰিছে মিচিং জাতীয় সংগঠন TMPকে সগৌৰৱে অতিবাহিত কৰিছে। কোনো কাৰণতে কোনো দিনেই কোনো ধৰণৰ অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৱে অশান্তি পাব পৰা কোনো ধৰণৰ কাম আজিলৈকে কৰা নাই। গতিকে আপোনালোকে মনত ৰখা উচিত যে মিচিং জাতীয় সংগঠনক পাবত গজা গুণ্ডা বাহিনী, মিচিং জাতীয় সংগঠনৰ গুণ্ডা বাহিনী বুলি আপোনালোকে ক'বলৈ এই শব্দখিনি পৰিহাৰ কৰক। আৰু ভৱিষ্যতে এনে শব্দ ব্যৱহাৰ কৰি পেলাই যিকোনো জাতীয় সংগঠনকে আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিবলৈ নাপাহৰিব। আমি জানো, আমি এই কথাও জানো যে সংবাদ মাধ্যম হৈছে, গণমাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আৰু সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, সকলো ক্ষেত্ৰতে গঠনমূলক কামত আমি সহযোগিতা কৰোঁ। কিন্তু এইটো নহয় যে আমি জাতীয় সত্তাক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিব, তাত হাত সাৱটি বহি থাকিম, এইটো কথা নহয়। গতিকে আমি আপোনালোকৰ যি আছে, হালধীয়া সাংবাদিকতাৰ পৰিচয় দিবলৈ বিচাৰিছে আপোনালোকে এটা ঘটনাক কেন্দ্ৰ কৰি। গতিকে এই যিখিনি আপোনালোকে শব্দ ব্যৱহাৰ কৰিছে, পাবত গজা যদি আপোনালোকৰ এই নিউজ চেনেলটো কিহত গজা হয়, এইটোৰ উত্তৰটো দিয়ক আপোনালোকে। আমাৰ 54টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে, আপোনালোকৰ নিউজ চেনেলটো কেইটা বছৰ অতিক্ৰম কৰিছে, এইটো মোৰ লাষ্ট প্ৰশ্ন। আপোনালোকে উত্তৰ দিয়ক। যদি TMPকে যদি পাবত গজা, আপোনালোকৰ নিউজ চেনেলটো কিহত গজা? আমাৰ TMPকে ছাত্ৰ সংগঠন সগৌৰৱে 54টা বছৰ অতিক্ৰম কৰি পেলাই অসমৰ বিভিন্ন সমস্যা, আৰ্থ সামাজিক শৈক্ষিক সকলো ক্ষেত্ৰতে বৃহত্তৰ অসমীয়া জাতিটোৰ উত্তৰণৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি আছে। গতিকে এইটো আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিবলৈ অপচেষ্টা নকৰিব। আৰু ভৱিষ্যতে এনে শব্দ ব্যৱহাৰ কৰি পেলাই কোনোবা এজনে ভুল কৰিব। আৰু TMPকেৰ বৰ্তমানৰ মাননীয় সভাপতি মহোদয়ে ইতিমধ্যে স্পষ্টীকৰণ দিছে যে যিসকল দোষী তেওঁলোকক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ তেওঁলোকে আহ্বান জনাইছে, সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে। কিন্তু এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনোৱাৰ পিছতো আপোনালোকে একেটা বাতৰিকে বাৰে বাৰে কিয় কাৰণে তুচ্ছ তাচ্ছিল্য কৰি একেটা বাতৰিকে কিয় পৰিৱেশন কৰি আছে? গতিকে আমি কোনো কাৰণতে সংঘাত নিবিচাৰোঁ। আকৌ এবাৰ কৈছোঁ, মিচিং শব্দৰ অৰ্থ হৈছে শান্তিপ্ৰিয়। মি মানে মানুহ, আনচিং মানে ঠাণ্ডা, কোমল প্ৰকৃতিৰ মানুহ, কোমল অন্তৰৰ মানুহ, শান্তিপ্ৰিয় মানুহ, অহজৰল মানুহ। গতিকে মিচিং শব্দৰ অৰ্থটোৱে হৈছে মিচিং জাতিৰ এটা পৰিচয়। গতিকে আপোনালোকে এই অপচেষ্টাটো নকৰিব। অৱশেষত আপোনালোকক মই অনুৰোধ জনাম যে এনেকুৱা বাতৰি কোনো কাৰণতে বিকৃত বাতৰি পৰিৱেশন নকৰিব। বাতৰি পৰিৱেশন কৰিবলৈ যোৱাৰ আগতে অন্ততঃ এটা কথা ভাবিব লাগিব যে মই সংবাদদাতা, সংবাদ মাধ্যম সদায় নিৰপেক্ষ হ'ব লাগিব আৰু তথ্যভিত্তিক কিছুমান কথা ক'ব লাগিব। নমস্কাৰ।